বান খহনীয়াগ্ৰস্ত কামৰূপৰ সোণতলীৰ চৰাঞ্চল পৰিদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল ৰাজ্য দলৰ বিধায়ক অখিল গগৈ। খহনীয়াৰ প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই চৰকাৰকে দোষাৰোপ কৰিলে বিধায়কগৰাকীয়ে। যন্ত্ৰচালিত নাৱেৰে সোণতলীৰ সৰুৱাৰী কাটি পানীখাইটি বৰদিয়া নয়াপাৰা আদি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানপীড়িতৰ দুখ দুৰ্দশাৰ বুজ ল'লে বিধায়কগৰাকীয়ে। জিঅ'বেগ অথবা বোল্ডাৰ পিটছিঙেৰে সোণতলীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনায় অখিল গগৈ। আজি আহি দেখিলো যে সোণতলী অঞ্চলৰ পানীখেতি নামৰ যিটো অঞ্চল তাত সামান্য অংশ এটাত যদিও জিঅ'বেগৰ ব্যৱস্থা কৰিছে, সেই জিঅ'বেগ যিটো অঞ্চলত আছে সেই অঞ্চলত খহনীয়া হোৱা নাই, কিন্তু বিস্তৃত অঞ্চল এটাত এতিয়ালৈকে জিঅ'বেগৰ প্ৰটেকশ্যন নিদিয়াৰ কাৰণে গোটেই সোণতলীৰ ৰাইজৰ মাটি এফালৰ পৰা খহাই গৈছে আৰু ইয়াত ব্যাপক বানপানী হৈছে। গতিকে মই অসম চৰকাৰক দাবী উত্থাপন কৰোঁ যে আমাৰ কামৰূপ জিলাৰ এতিয়া এইটো সমষ্টিৰ চমৰীয়া সমষ্টি, নৱগঠিত চমৰীয়া সমষ্টিৰ সোণতলী আগৰ পুৰণা বকো সমষ্টিৰ সোণতলী নামৰ যিটো পানীখেতি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো খহনীয়া, সেই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে অচিৰেই এটা জিঅ'বেগ প্ৰটেকশ্যন বা বোল্ডাৰ পিটছিঙৰ ব্যৱস্থা কৰাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। 12খন গাঁও 10-12খন গাঁও ভাঙি পেলাইছে, PHC ভাঙিছে, স্কুল ঘৰ ভাঙিছে, মছজিদ ভাঙিছে, ৰাজহুৱা অনুষ্ঠান এফালৰ পৰা ভাঙি নিছে। গতিকে চৰকাৰৰ এইটো প্ৰাথমিক দায়িত্ব যে এই অঞ্চলৰ পানীখেতি অঞ্চলৰ যি খহনীয়া, সেই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে।